ৰাজকুমাৰী স্নো হোৱাইট আৰু 7টা বাওনাৰ কাহিনী। এসময়ত এখন ৰাজ্যত স্নো হোৱাইট নামৰ এগৰাকী ৰাজকুমাৰী আছিল। ৰাজকুমাৰী স্নো হোৱাইট অপূৰ্ব সুন্দৰী। কেৱল নিজৰ ৰাজ্যতেই নহয়, ৰাজকুমাৰী স্নো হোৱাইটৰ সৌন্দৰ্যৰ লগত ফেৰ মাৰিব পৰা কোনো ৰাজকুমাৰী ওচৰৰ কোনো ৰাজ্যতেই নাছিল। ৰাজকুমাৰী তেওঁৰ পিতৃৰ চকুৰ মণি। সৰুতেই মাতৃৰ মৃত্যু হোৱাত ৰজাই ৰাজকুমাৰী স্নো হোৱাইটক বৰ মৰমেৰে ডাঙৰ দীঘল কৰিছিল। ৰাজকুমাৰী স্নো হোৱাইটক ৰাজ্যৰ প্ৰজাসকলেও বৰ ভাল পাইছিল। কিন্তু ৰজাৰ দ্বিতীয় পত্নী তথা স্নো হোৱাইটৰ মাহীমাক এগৰাকী দুষ্ট মহিলা আছিল। তেওঁ ৰাজকুমাৰীক একেবাৰেই ভাল নাপাইছিল। তেওঁৰ এখন যাদুকৰী আইনা আছিল। আইনাখনৰ সন্মুখত থিয় হৈ তেওঁ প্ৰায়ে আইনাখনক প্ৰশ্ন কৰে, মোৰ যাদুকৰী আইনা, এই বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী কোন? তুমি মোক কোৱা। আইনাখনে উত্তৰ দিয়ে, ক্ষমা কৰিব মহাৰাণী, স্নো হোৱাইট হৈছে এই বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী। আইনাখনৰ উত্তৰ শুনি মহাৰাণীৰ খং উঠে। ঈৰ্ষাত তেওঁৰ গা জ্বলি উঠে। কেনেকৈ স্নো হোৱাইটক ৰাজপ্ৰসাদৰ পৰা দূৰ কৰিব পাৰি তেওঁ চিন্তা কৰিব ধৰিলে। ৰাজকুমাৰী স্নো হোৱাইটৰ প্ৰতি থকা ঈৰ্ষা ইমানেই বৃদ্ধি পালে যে মহাৰাণীয়ে তেওঁক হত্যা কৰাৰ সিদ্ধান্ত ল'লে। সেয়ে তেওঁ এজন চিকাৰীক মাতি আনিলে। মহাৰাণীয়ে চিকাৰীক ক'লে, তুমি বুদ্ধি কৰি ৰাজকুমাৰী স্নো হোৱাইটক কালিলৈ গভীৰ অৰণ্যৰ মাজলৈ লৈ যোৱা আৰু তেওঁক হত্যা কৰা, মই তোমাক আদেশ দিছোঁ। পিছদিনা ৰাতিপুৱা চিকাৰীজনে ৰাজকুমাৰীক গভীৰ অৰণ্যলৈ লৈ গ'ল। ৰাজকুমাৰীক হত্যা কৰিবলৈ তেওঁ ছুৰীখন উলিয়াই ল'লে। কিন্তু হঠাতে তেওঁ ৰাজকুমাৰীৰ প্ৰতি দয়া উপজিল। তেওঁ ৰাজকুমাৰীক ক'লে, ৰাজকুমাৰী, মহাৰাণীয়ে মোক আপোনাক হত্যা কৰিবলৈ আদেশ দিছে, কিন্তু মই আপোনাক হত্যা কৰিব নোৱাৰোঁ। আপুনি এতিয়া ইয়াৰ পৰা বহু দূৰলৈ পলাই যাওক আৰু কেতিয়াও এই ৰাজ্যলৈ উলটি নাহিব, মই আপোনাক অনুৰোধ কৰিছোঁ। চিকাৰীজনৰ কথা শুনি ৰাজকুমাৰী স্নো হোৱাইট আচৰিত হ'ল। উপায়ন্তৰ হৈ তেওঁ হাবিৰ মাজলৈ দৌৰিবলৈ ধৰিলে। বহু সময় দৌৰাৰ পাছত ৰাজকুমাৰীৰ ভাগৰ লাগিল। বিভিন্ন বনৰীয়া জন্তুৰ মাতত তেওঁ ভয় খালে। হাবিৰ কাঁইতে তেওঁৰ সুন্দৰ শৰীৰটো আঁচুৰি পেলালে। কোনো কোনো অংশত তেজ বিৰিঙিছিল, তথাপিও তেওঁ দৌৰি আছিল। হঠাতে তেওঁ দূৰণিত এটা জুপুৰি ঘৰৰ পৰা পোহৰ অহা দেখিবলৈ পালে। তেওঁ নিজকে প্ৰশ্ন কৰিলে, এই গভীৰ হাবিৰ মাজত কোন থাকিব পাৰে? লাহে লাহে ৰাজকুমাৰী জুপুৰিটোৰ ওচৰ চাপি গ'ল। ভিতৰত কোনো শব্দ শুনিবলৈ পোৱা নাছিল। ভিতৰত কোনোবা আছেনে? ৰাজকুমাৰী স্নো হোৱাইটে সুধিলে। ৰাজকুমাৰীয়ে কোনো উত্তৰ নাপালে। জুপুৰিটোৰ দুৱাৰখন অলপ মেল খাই থকা দেখি তেওঁ ভিতৰ সোমাই গ'ল। এয়া কি, ইমান বিশৃংখল পৰিৱেশ? ৰাজকুমাৰী আচৰিত হ'ল। জুপুৰিটো ৰাজকুমাৰীৰ একেবাৰেই পচন্দ নহ'ল। কিন্তু তেওঁ কলৈ যাব? তেওঁ সিদ্ধান্ত কৰিলে যে তেওঁ জুপুৰিটো পৰিষ্কাৰ কৰিব আৰু থকাৰ উপযোগী কৰি ল'ব। জুপুৰিটো পৰিষ্কাৰ কৰি থাকোঁতে ৰাজকুমাৰীৰ পুৰণা কথাবোৰ মনত পৰিল। তেওঁ দেউতাকে মাহীমাকক বিয়া কৰোৱাৰ আগৰ কথা। ৰাজকুমাৰী স্নো হোৱাইটৰ ওচৰৰ দেশৰ ৰাজকুমাৰ এজনৰ লগত ভাল বন্ধুত্ব আছিল। তেওঁলোক দুয়োজনে একেলগে বহু সময় কথা বতৰা পাতি পাৰ কৰিছিল। ৰাজকীয় উদ্যানত দুয়ো একেলগে খোজ কাঢ়িছিল। কিমান যে সুন্দৰ আছিল সেই দিনবোৰ। কিন্তু মাহীমাকক বিয়া কৰোৱাৰ পিছত সময় সলনি হ'ল। নতুন ৰাণীয়ে ৰাজপ্ৰসাদলৈ বাহিৰৰ মানুহ অহাটো বন্ধ কৰিলে। ৰাজকুমাৰী স্নো হোৱাইট আৰু ৰাজকুমাৰজনে লুকাই চুৰকৈ লগ কৰিবলগীয়া হ'ল। তেওঁলোকে আগৰ দৰে হাঁহি ধেমালি কৰি সময় অতিবাহিত কৰিব নোৱাৰা হ'ল। ৰাজকুমাৰৰ কথা ভাবি ৰাজকুমাৰী স্নো হোৱাইটৰ মন দুখেৰে ভৰি পৰিল। তেওঁ নিজকে ক'লে, যদি মই পুনৰ মোৰ ৰাজপ্ৰসাদলৈ উলটি যাব নোৱাৰোঁ, মই ৰাজকুমাৰক কেতিয়াবা দেখা পামনে? মোক দেখা কৰিবলৈ আহি ৰাজপ্ৰসাদত মোক দেখা নাপালে ৰাজকুমাৰে বাৰু মোৰ কথা কি ভাবিব? ৰাজকুমাৰী স্নো হোৱাইট আৰু 7টা বাওনাৰ কাহিনী। জুপুৰিটো পৰিষ্কাৰ কৰি ৰাজকুমাৰী স্নো হোৱাইটৰ ভাগৰ লাগিল। হঠাতে তেওঁ শোৱনি কোঠাটো দেখি আচৰিত হ'ল। 7খন সৰু সৰু বিচনা, যেন কোনোবা সৰু ল'ৰা ছোৱালীৰ বাবে থোৱা আছিল। ভাগৰুৱা স্নো হোৱাইটৰ এইবাৰ টোপনি ধৰিল। দুখে ভাগৰে তেওঁ শুই পৰিল। ঠিক সেই সময়তেই 7জন বাওনা
গোটেই দিনটো কাম কৰি ঘৰলৈ উলটি আহিল। ঘৰৰ দুৱাৰ খুলি তেওঁলোক আচৰিত হ'ল। তেওঁলোকে নিজৰ চকুক বিশ্বাস কৰিব নোৱাৰিলে। তেওঁলোক বাৰু নিজৰ ঘৰলৈকে উলটি আহিছেনে? এজন বাওনাই মাত লগালে, কি আচৰিত, কোনোবাই যাদু কৰি আমাৰ ঘৰটো পৰিষ্কাৰ কৰিলে নেকি? আন এজন বাওনাই ক'লে, আহাচোন আমি আমাৰ শোৱনি কোঠাটো পৰীক্ষা কৰোঁ। ইয়াত কিবা আচৰিত ঘটনা ঘটিছে। আমি অলপ সাৱধানে আগবাঢ়িব লাগিব। যিকোনো মুহূৰ্ততে বিপদ হ'ব পাৰে। অতি সাৱধানে 7জন বাওনা শোৱনি কোঠাত উপস্থিত হ'ল। এয়া তেওঁলোকে কি দেখিছে? তেওঁলোকৰ কোঠাত এগৰাকী অপূৰ্ব সুন্দৰী ৰাজকুমাৰী শুই আছে। তেওঁৰ মুখখন জোনৰ পোহৰৰ দৰে জিলিকি আছিল। এজন বাওনাই মাত লগালে, তুমি কোন? বাওনাজনৰ মাতত ৰাজকুমাৰী হঠাতে টোপনিৰ পৰা সাৰ পালে। বাওনা কেইজনক সন্মুখত দেখা পাই ৰাজকুমাৰী স্নো হোৱাইট অতি আচৰিত হ'ল। ৰাজকুমাৰীয়ে মৃদু সুৰত ক'লে, মোৰ নাম স্নো হোৱাইট, মই এগৰাকী ৰাজকুমাৰী। আৰু তাৰ পাছত ৰাজকুমাৰীয়ে নিজৰ সকলো কথা বাওনা কেইজনৰ আগত ভাঙি পাতি ক'লে। কেনেকৈ মাহীমাকে তেওঁক হত্যা কৰিবলৈ চিকাৰীজনক আদেশ দিছিল আৰু কেনেকৈ তেওঁ পলাই আহি সিহঁতৰ এই ঘৰটো পালেহি। ৰাজকুমাৰীয়ে এইটোও ক'লে যে তেওঁ আৰু কেতিয়াও ঘৰলৈ উলটি যাব নোৱাৰে। ৰাজকুমাৰী স্নো হোৱাইটৰ কথা শুনি বাওনা কেইজনৰ দুখ লাগিল। তেওঁলোকে ৰাজকুমাৰীক নিজৰ পৰিচয় দিলে। ৰাজকুমাৰীয়ে তেওঁলোকৰ নামবোৰ জানিব পাৰিলে। তেওঁলোকৰ নামবোৰ হ'ল বাছফুল, ডপ্পি, গ্ৰাম্পি, হেপ্পি, স্লিপি, ডগ আৰু স্নিজি। বাছে ক'লে, ৰাজকুমাৰী তুমি ভয় নাখাবা, তুমি আমাৰ লগতে থাকিব পাৰিবা। ৰাজকুমাৰীয়ে ক'লে, তোমালোকক ধন্যবাদ, তোমালোক অতি দয়ালু, কিন্তু মই এটা চৰ্ততহে থাকিব পাৰিম। মোক তোমালোকৰ ঘৰৰ সকলো কাম কৰিবলৈ দিব লাগিব। স্নিজিয়ে এটা হাঁচি মাৰি ক'লে, তুমি ইতিমধ্যে আমাৰ ঘৰটো পৰিষ্কাৰ কৰিলাই, আৰু কি কাম কৰিবা? শেষত সিদ্ধান্ত হ'ল যে ৰাজকুমাৰীয়ে ঘৰৰ সকলো কাম কৰিব আৰু বাওনা কেইজনক লিখা পঢ়া কৰিবলৈ শিকাব। সকলোৰে মাজত বন্ধুত্ব হ'ল আৰু গোটেই কেইজনে আনন্দ মনেৰে নাচিবলৈ ধৰিলে। পিছদিনা ৰাতিপুৱা বাওনা কেইজন কামলৈ যাবলৈ ওলাল। তেওঁলোকে ৰাজকুমাৰীক সকিয় নিদিলে যে ৰাজকুমাৰীয়ে যাতে ঘৰৰ দুৱাৰ বন্ধ কৰি থয় আৰু কোনো ব্যক্তিকে দুৱাৰ খুলি নিদিয়ে। দুষ্ট ৰাণীক কোনো কাৰণতেই ভৰসা কৰিব নোৱাৰি। ৰাজকুমাৰী তেওঁলোকৰ কথাত সন্মত হ'ল আৰু বাওনা কেইজন কামলৈ গ'ল। ৰাজকুমাৰী স্নো হোৱাইটে সেইদিনাৰ পৰা আনন্দ মনেৰে সদায় আহাৰ প্ৰস্তুত কৰিলে। নিশা বাওনা কেইজনক তেওঁ পঢ়া শুনা শিকায়। এইদৰে দিনবোৰ হাঁহি ধেমালিৰে পাৰ হ'ব ধৰিলে। ইফালে ৰাজপ্ৰসাদত দুষ্ট ৰাণীৰ এদিন ৰাজকুমাৰী স্নো হোৱাইটলৈ মনত পৰিল। ৰাণীয়ে তেওঁৰ যাদুকৰী আইনাখনক সুধিলে, মোৰ যাদুকৰী আইনা, এই বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী কোন? তুমি মোক কোৱা। আইনাখনে উত্তৰ দিলে, ক্ষমা কৰিব মহাৰাণী, স্নো হোৱাইট হৈছে এই বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী। আইনাখনৰ কথা শুনি মহাৰাণী গৰজি উঠিল, অসম্ভৱ, ই হ'বই নোৱাৰে, মই স্নো হোৱাইটক কেতিয়াবাই হত্যা কৰিছোঁ। আইনাখনে পুনৰ ক'লে, ৰাজকুমাৰী স্নো হোৱাইট জীয়াই আছে। এইবাৰ যাদুকৰী আইনাখনত ৰাজকুমাৰী আৰু 7জন বাওনাৰ ছবিখন প্ৰতিফলিত হ'ল। মহাৰাণীৰ খং দুগুণে বৃদ্ধি পালে। তেওঁ ক'লে, এইবাৰ ৰাজকুমাৰী স্নো হোৱাইট মোৰ পৰা সাৰিব নোৱাৰে, মই নিজেই তেওঁক হত্যা কৰিম। এই বুলি কৈ ৰাজকুমাৰীক হত্যা কৰিবলৈ দুষ্ট মহাৰাণীয়ে পৰিকল্পনা কৰিব ধৰিলে। ৰাজকুমাৰী স্নো হোৱাইট আৰু 7টা বাওনাৰ কাহিনী। যাদুকৰী আইনাত ৰাজকুমাৰী স্নো হোৱাইট আৰু বাওনা কেইজনক দেখা পাই দুষ্ট মহাৰাণী খঙত গৰজি উঠিল। ৰাজকুমাৰীক হত্যা কৰিবলৈ তেওঁ পৰিকল্পনা প্ৰস্তুত কৰিব ধৰিলে। পিছদিনা আবেলিৰ কথা। বাওনা কেইজন কামৰ পৰা ঘৰলৈ উলটি অহা নাছিল আৰু ৰাজকুমাৰী স্নো হোৱাইটে ঘৰত অকলশৰে আহাৰ প্ৰস্তুত কৰি আছিল। ঠিক সেই সময়তেই
ঘৰৰ মূল দুৱাৰত কোনোবাই টোকৰ মাৰিলে। ঘৰত কোনোবা আছেনে? ৰাজকুমাৰী স্নো হোৱাইট আচৰিত হ'ল। এই সময়ত কোন আহিব পাৰে? আৰু তেওঁ বাওনা কেইজনে দিয়া সাৱধান বাণীটোলৈ মনত পৰিল। তেওঁ কোনো ব্যক্তিকে ঘৰৰ দুৱাৰ খুলি দিব নোৱাৰে। তেনেতে বাহিৰৰ পৰা এগৰাকী বুঢ়ী মহিলাই ক'লে, মই আপেল বিক্ৰী কৰিবলৈ আহিছোঁ। মোৰ এই আপেলবোৰ খাবলৈ বৰ সোৱাদ আৰু এইবোৰৰ মূল্যও অধিক নহয়। কিন্তু ৰাজকুমাৰীয়ে দুৱাৰ খুলি নিদিয়াত তেওঁ পুনৰ ক'লে, বাহিৰত বৰষুণ দি আছে, অনুগ্ৰহ কৰি মোক আশ্ৰয় দিয়া। দৰাচলতে দুষ্ট ৰাণীয়ে এগৰাকী বুঢ়ী মহিলাৰ ছদ্মবেশ ধৰি বিষাক্ত আপেল লৈ ৰাজকুমাৰীক হত্যা কৰিবলৈ আহিছিল। সহজ সৰল ৰাজকুমাৰীয়ে দুষ্ট ৰাণীৰ ছলনা বুজি নাপালে। বুঢ়ী মহিলাগৰাকীলৈ তেওঁৰ পুতৌ উপজিল আৰু ঘৰৰ দুৱাৰ খুলি তেওঁ বুঢ়ীগৰাকীক ভিতৰলৈ আহিবলৈ দিলে। ভিতৰলৈ আহি ছদ্মবেশত থকা দুষ্ট ৰাণীয়ে ৰাজকুমাৰীক ক'লে, চোৱাচোন এই ৰঙা আপেলটো, এইটো দেখিবলৈ ধুনীয়া নহয়নে বাৰু? তুমি মোক কেইটামান মুদ্ৰা দিলেই এইটো খাব পাৰিবা। মই আপোনাৰ আপেলটো কিনিব বিচাৰোঁ, ৰাজকুমাৰী স্নো হোৱাইটে ক'লে, কিন্তু মোৰ হাতত এটাও মুদ্ৰা নাই। চিন্তা নকৰিবা, আপেলটোৰ বিনিময়ত তুমি মোক তোমাৰ সোণালী কলমটো দিলেও হ'ব, দুষ্ট বুঢ়ীজনীয়ে ক'লে। কথামতেই ৰাজকুমাৰী স্নো হোৱাইটে দুষ্ট বুঢ়ীজনীক সোণালী কলমটো দি আপেলটো ল'লে আৰু অতি তৃপ্তিৰে ৰাজকুমাৰীয়ে আপেলটো খাব ধৰিলে। দুৰ্ভাগ্যবশতঃ দুষ্ট ৰাণীৰ ষড়যন্ত্ৰৰ কথা ৰাজকুমাৰীয়ে একো বুজি নাপালে। বিষাক্ত আপেল খাই ৰাজকুমাৰী থিতাতে মাটিত ঢলি পৰিল আৰু গভীৰ নিদ্ৰাত পৰিল। ৰাজকুমাৰীৰ মৃত্যু হোৱা বুলি ভাবি দুষ্ট ৰাণীৰ আনন্দৰ সীমা নোহোৱা হ'ল। ঠিক তেনেকুৱাতে 7জন বাওনা কামৰ পৰা ঘৰলৈ উলটি আহিল। মৰমৰ ৰাজকুমাৰীক মজিয়াত পৰি থকা দেখি তেওঁলোক আচৰিত হ'ল। এয়া কি? ৰাজকুমাৰীৰ কাষত তেওঁৰ দুষ্ট মাহীমাক থিয় হৈ হাঁহি আছে। বাওনা কেইজনে দুষ্ট মহাৰাণীক ধৰিবলৈ খেদা মাৰিলে আৰু গৈ গৈ তেওঁলোক এটা পৰ্বতৰ ওপৰ অংশ পালেগৈ। আৰু হঠাতে পিছল খাই দুষ্ট মহাৰাণী পৰ্বতৰ ওপৰৰ পৰা তললৈ পৰি গ'ল। তেওঁক আৰু কেতিয়াও দেখা পোৱা নগ'ল। কিন্তু দুৰ্ভগীয়া ৰাজকুমাৰী স্নো হোৱাইটক সেই গভীৰ টোপনিৰ পৰা কোনেও জগাব নোৱাৰিলে। তেওঁ স্থিৰ হৈ পৰি ৰ'ল। বাওনা কেইজনে তেওঁৰ কাছৰ এটা কফিনৰ ভিতৰত সযতনে ভৰাই থলে। দিনে নিশাই তেওঁলোকে কফিনটো পহৰা দিয়ে। বাওনা কেইজনৰ মুখৰ হাঁহি হেৰাই গ'ল। এইদৰে বহুদিন পাৰ হ'ল। এদিন এজন ৰাজকুমাৰ ঘোঁৰাত উঠি বাওনা কেইজনৰ ঘৰ পালেহি। তেওঁ ৰাজকুমাৰীৰ অতিকৈ আপোন। দুয়ো একেলগে ৰাজপ্ৰাসাদত বহু ভাল লগা সময় অতিবাহিত কৰিছিল। ৰাজকুমাৰীৰ পৰাই বাওনা কেইজনে ৰাজকুমাৰৰ কথা জানিব পাৰিছিল। ৰাজকুমাৰী হঠাতে ৰাজপ্ৰসাদৰ পৰা নোহোৱা হোৱাৰ পাছত ৰাজকুমাৰে বিপদৰ আশংকা কৰিছিল। দিনে নিশাই তেওঁ ৰাজকুমাৰীৰ সন্ধানত ঘূৰি আছিল আৰু অৱশেষত তেওঁ ৰাজকুমাৰীৰ সন্ধান পালে। ৰাজকুমাৰীৰ এনে অৱস্থা দেখি ৰাজকুমাৰৰ দুচকু লোতকেৰে ভৰি পৰিল। ৰাজকুমাৰে কাছৰ কফিনটোৰ সাফৰখন খুলিলে। ৰাজকুমাৰীৰ মুখখন তেতিয়াও সতেজ হৈ আছিল। অতি মৰমেৰে ৰাজকুমাৰে ৰাজকুমাৰীৰ হাতখন নিজৰ হাতত ল'লে আৰু এটা চুমা আঁকি দিলে। তৎক্ষণাত ৰাজকুমাৰীয়ে চকু মেলিলে। প্ৰিয়জনৰ স্পৰ্শত দুষ্ট ৰাণীৰ যাদু নোহোৱা হৈ গ'ল। ৰাজকুমাৰীক পুনৰ ঘূৰাই পাই সকলো আনন্দিত হ'ল। দুষ্ট ৰাণীৰ পৰা ৰাজকুমাৰী স্নো হোৱাইটৰ আৰু একো ভয় নাই। সেই ৰাজকুমাৰী স্নো হোৱাইটে বাওনা কেইজনক বিদায় জনাই নিজ ৰাজ্যলৈ উলটি আহিল। ৰাজকুমাৰ আৰু ৰাজকুমাৰী দুয়ো বিবাহ পাশত আবদ্ধ হৈ সুখে শান্তিৰে জীৱন অতিবাহিত কৰিব ধৰিলে।